হেল্ল' গাইজ, আসসালামু আলাইকুম। চাওঁতে চাওঁতে ৰমজান মাহটো শেষ হ'বলেই হ'ল। এইবাৰ ৰমজান মাহটো ইমান জল্দি শেষ হৈ গ'ল। বেয়াও লাগি আছে বহুত, ৰমজান মাহ শেষ হৈ গ'ল, কিন্তু ঈদ আহি আছে। ঈদৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ আমি। আম্মাও ক'লে যে আজি নাস্তাখিনি বনাই শেষ কৰিবই লাগিব যেনেকুৱাই নহওক, কাৰণ অৰ্ডাৰো আছিলে কেইটামান আৰু আমাৰ ঘৰৰ কাৰণেও নাস্তা বনাব লাগিব। সেইটো কাৰণে আজিয়ে আমাৰ জল্দি বনোৱা। আমাৰ আজি বহুত অৰ্ডাৰ আছিলে দিবলৈ কাৰণে। কেক আছিলে, নিমকি আছিলে, নান খটা আছিলে। চব বনাওঁতে মেলোঁতে ৰাতি 1টা বাজি গ'ল। তাৰ মাজত আকৌ মই আম্মাক ক'লোঁ যে আম্মা এইবাৰ ফেনি পিঠা বনাম বুলি। সেইটো কাৰণে আম্মাই ফেনি পিঠাও বনাই দিলে। ফেনি পিঠাটো আকৌ অৰ্ডাৰৰ কাৰণে নহয় দেই, আমাৰ ঘৰতহে খাবৰ কাৰণে। এইফালে আম্মাই নান খটাৰ কাৰণে পেষ্টটো ৰেডি কৰি আছে। নান খটা বনাওঁতে আমাৰ 1টামানেই বাজি গ'ল। সঁচাই দেই, ঈদৰ আগৰ কেইদিন ইমানেই ভাল লাগে আৰু মনত দুখো লাগে যে ৰমজান মাহ শেষ হৈ যাব, কিন্তু ভাল লাগে এইটোৰ কাৰণে চবেই মিলি জুলি নাস্তা বনাই হাঁহি ফূৰ্তি কৰি। আমি নাস্তাত কি বনালোঁ সেইটো ফাইনেল লুক মই আপোনালোকক ঈদৰ দিনা দেখাম বাৰু। মই নাস্তা বনাই আকৌ মোবাইলটো চাওঁতে এটা ট্ৰেণ্ডো আহিছে নহয়। সেই ট্ৰেণ্ডতো মই ফটো এটা এডিট কৰিলোঁ, জিবলি আৰ্ট বুলি।